বন্ধুসকল আহি পিনি সেইখন ৰঙা নদী মানে পানী বাঢ়িছে বৰ্তমান। আৰু আপোনালোকক দেখুৱাইছোঁ মই অলপ যোৱাকালিলৈকে মানে পানী ইয়ালৈকে আহি পাই গৈছিলেহি। আৰু আজি পানীটো অলপ কমিছে। ইয়াৰ কাৰণটো হ'ল কি, নেপকোৰ যিটো পানী মানে হেৰি হৈছিলে, নেপকোত যিটো ভয়ংকৰ পানীৰ দুৰ্ঘটনা হৈছিলে, সেই পানী বিস্ফোৰণৰ কাৰণে ইয়াত মানে বহুত পানী হৈ গৈছিলে। আৰু চাওক, গোটেই সমস্ত জেগাবোৰ মানে পানী হৈ গৈছিলে। কালি ইয়াৰলৈকে পানী আহি পাই গৈছিলেহি। মানে মানুহৰ ঘৰ দুৱাৰ বহুত ভাঙি দিলে, বহুত অনিষ্ট কৰিলে। নেপকোতটো গম পায়েই। আৰু এইডোখৰ হৈ গ'ল ৰঙা নদী মাথাউৰি এটা পাৰ। তাৰে দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ। চাওক কিমান পানীয়ে ইয়াত অনিষ্ট কৰিছে। আৰু বহুত জেগা আছে তেনেকৈ যাবলৈ, আপোনালোকক মই দেখুৱাম, আপোনালোকে চাই যাওক। এই দাদাজন পিছফালে থকা তেখেতক সুধিছিলোঁ, যোৱাকালি মানে যিটো পানী হৈছিলে ইয়াত মানে ওচৰ পাজৰ মানে মানুহৰ ঘৰ দুৱাৰ চব ভাঙি ছিঙি লৈ গ'ল, মানে উটুৱাই লৈ গৈছে। ঘৰ দুৱাৰ চব পানী হৈ গৈছে। আৰু নদীখনৰ বিশেষকৈ এটা সুঁতি এইপিনি বৈ আহিলে এতিয়া চাওক, মই আপোনালোকক সম্পূৰ্ণ দেখুৱাইছোঁ। আৰু মই জেগা ঠাইতটো কালি সম্পূৰ্ণ পানী আছিলে, আজি পানীটো অলপ কমিছে। এইটো হৈ গ'ল নেপকোৰ যিটো ডেমৰ তাত যিটো পানীৰ বিস্ফোৰণ হৈছিল বুলি কৈছে, সেই কাৰণত হৈছিলে। মানে কালিতো ঘৰ দুৱাৰ গছ গছনি বহুত উটুৱাই লৈ আহিছিলে, আজিতো অলপ কমিলে। মই আপোনালোকক সম্পূৰ্ণ দেখুৱাইছোঁ। চাওক পানী কিমান বাঢ়িছে, চাওক বন্ধুসকল, ৰঙা নদী এইটো দৃশ্য চাওক। আৰু এতিয়া ক'বলৈ গ'লেতো এইটোতো বিঘিনিহে হৈছে ইয়াৰ, আৰু বহুত হ'বলগীয়া আছে পানী। চাওক তথাপিতো কিমান পানী বাঢ়িছে চাওক। চাওক বন্ধুসকল, কিমান পানী মানে বাঢ়িছে। আৰু পানী যোৱাকালি এইবিলাকত সকলোতে পানী হৈ গৈছিলে। আৰু আজি চাওক, এইটো হৈ গ'ল একদম কিনাৰৰ পাৰটো, আৰু বৰ্তমান পানী হৈ গৈছেগৈ। বন্ধুসকল চাওক, ৰঙা নদী হৈ গ'ল যিখন আমাৰ লখিমপুৰলৈ অহা ব্ৰিজখন, সেইখন ব্ৰিজখন হৈ গ'ল। আৰু নদীৰ পানীটো কালি যিটো ওপৰত বাঢ়িছিলে, বঢ়াৰ ফলত মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো মই এতিয়া য'ত আছোঁ, এইটো এটা মাথাউৰি আছিলোঁ, আগৰ যিটো পুৰণা মাথাউৰি। চাওক, আগৰ পুৰণা মাথাউৰিটো আজি ভঙা 2-3 বছৰ বেছি হৈ গ'ল। চাওক, এতিয়াও মাথাউৰিটো নিৰ্মাণ হোৱা নাই। এইটো আছিলে মাথাউৰিটো। আৰু চাওক, ইয়াতে এখন দোকান আছিলে, দোকানখন এনেকৈ দহি খহি পানী হোৱাৰ ফলত এনেকৈ ভাগি গ'ল। চাওক কিমান ভয়ংকৰকৈ ভাগিছে চাওক। আৰু সেইপিনে দেখিছে নহয়, মানুহ এহালে কাম কৰি আছে। এইখন দোকানখন আছিলে, আৰু এইখিনিতে ভাগি একেবাৰে পানী মানে বুৰ গৈ আছে গোটেইখন। চাওক কিমান ভয়ংকৰকৈ ভাগিলে চাওক জেগাডোখৰ। আৰু চাওকচোন, আৰু এইটো আছিলে মাথাউৰিটো দেই, এইটো আছিলে মাথাউৰিটোৰ পৰা এনেকৈ পানী সোমাই আহি এইখন গোটেইখন ভাঙি চাৰখাৰ কৰি দিলে। চাওক, আৰু আগলৈও এনেকৈ বন্ধুসকল আৰু বহুত আছে। সেইপিনেও অলপ অলপ পানী হৈছে বুলি কৈছে ক'ৰবাত ক'ৰবাত। মই এতিয়ালৈকে দেখা নাই। বলক এবাৰ আগত গৈ চাওঁ, কি দেখোঁ। আৰু এইপিনিতো যাব নোৱাৰি, গোটেই মানে পানী হেৰি হৈ আছে। আৰু চাওক, সেইপিনৰ পৰা মানে কেনেকৈ পানী উদ্বলি আছে চাওক, দেখিছে নহয়। এই চব মানে সিফালে মানুহ, ইপাৰে মানুহ যাবলৈ মানে এইটো মানুহে নিজে বস্তা পাৰি এনেকৈ কৰি বনাই লৈছে চাওক।
বোল্ডাৰ চোল্ডাৰ কাঠৰ টুকুৰা দি চাওক কিমান অসুবিধাত মানুহবোৰ পৰিছে চাওকচোন। বন্ধুসকল চাওক এনেকৈ দি লৈছে চাওক। আৰু এইফালে ক'ৰবাত আৰু এনেকৈ ছিগি বুলি পানী সোমাইছে বুলি কৈছে। ক'ত সোমাইছে নাজানো, কিন্তু গোটেই ৰাস্তাটো চাব নোৱাৰি, একেবাৰে পানী ভৰ্তি। মই আছোঁ একদম বৰ্তমান এতিয়া নদীখনৰ কাণত। চাওক মই আপোনালোকক দেখুৱাইছোঁ। চাওক এইটো হৈ গ'ল নদী কিনাৰেদি অহা যিটো ৰাস্তাইদি মই এতিয়া আহিছিলোঁ, সেইটো ৰাস্তাইদি আহিছিলোঁ। চাওক এইটো ৰাস্তা এইবিলাক মানুহৰ ঘৰলৈ যোৱা ৰাস্তা, আৰু ইপিনে এইটো মাথাউৰি। আৰু চাওক নদীখনৰ পানী চাওক কেনেকৈ বাঢ়িছে চাওক। সম্পূৰ্ণ বাঢ়ি গৈ আছে। নদী বোকা, এতিয়া মানে গোটেই ৰাস্তাটো বোকা হৈ আছে। চাওক মানুহবোৰ তেনেকেই অহা যোৱা কৰিছে এইটো ৰাস্তাদি, এতিয়া মানে উপায় নাই মানুহবিলাকৰ। চাওক আৰু বন্ধুসকল এতিয়া অলপ আগত যাওঁ। আগত মোৰ মানে নদীয়ে পানী বঢ়া কিবা কিবি এইবিলাক মানে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। তালৈ যাওঁ, কি পাওঁগৈ আপোনালোকক দেখুৱাম।